লখিমপুৰ নগৰৰ খেলমাটিত থকা বিশ্বেশ্বৰ বৰা একাডেমী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত বুধবাৰে বিজ্ঞান শাখাৰ শুভাৰম্ভণি কৰা হয়। 2018 চনৰ পৰাই কলা শাখা পাঠ্যক্ৰমে অনুষ্ঠিত কৰা বিদ্যালয়খনত বুধবাৰে বিজ্ঞান শাখাও শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানৰ লগতে এখনি বিশেষ শৈক্ষিক সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মুফতি আব্দুল হাছিবে। অধ্যক্ষ ইছুত ফুকনে আঁত ধৰা অনুষ্ঠানৰ বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰে বিবি একাডেমী সঞ্চালক সেৱক হাজৰিকাই। এই অনুষ্ঠানত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকা, বিদ্যালয়খনৰ স্বত্বাধিকাৰী চাৰু বৰাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিদ্যালয়খনে লখিমপুৰৰ ভিতৰতে এক অগ্ৰণী ভূমিকা বহন কৰিব বুলি আশাবাদী বিদ্যালয়খনত জড়িত শিক্ষক-শিক্ষয়িত্ৰীসকল। আমাৰ এই বিদ্যালয়ত যিহেতু 18 চনৰ পৰাই কলা শাখা চলি আছে, বৰ্তমান যিহেতু ৰাইজেও ছাত্ৰ ছাত্ৰীও যথেষ্ট আহিছে, বহুতো ওচৰৰ পাজৰ অভিভাৱকেও আমাক এইটো এটা ডিমাণ্ড দিয়াৰ যেনে কৈছে যে আমাৰ ইয়াতে বিজ্ঞান শাখাত আমাৰ ল'ৰা ছোৱালী আঁতৰি যাব নালাগে। গতিকে আজিৰ তাৰিখৰ পৰা আমাৰ যিহেতু ইতিমধ্যে আমি বৰ্ডৰ লগত যোগাযোগ কৰি আমাৰ পাৰ্মিশ্যন পোৱা হৈছে বিজ্ঞান শাখাৰ। গতিকে আমি আজিৰ তাৰিখত আমি ইয়াতে বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰিম বুলি আজি ঘোষণা কৰা হৈছে। আৰু ইয়াত আমি বিশেষ প্ৰাগত থকা শিক্ষক আমি নিৰ্বাচন কৰিছোঁ, আৰু যিসকলৰ যোগেদি বিজ্ঞান শিক্ষা উন্নতিৰ বাবে ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ মনোভাৱ সৃষ্টি কৰিবৰ বাবে বিজ্ঞানৰ যাতে মনোভাৱেৰে ছাত্ৰ ছাত্ৰীয়ে সামাজিক তথা অৰ্থনীতি আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিশত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অকল বিজ্ঞান শাখাই নহয়, বিজ্ঞান শাখাৰ লগত জড়িত অন্যান্য বিষয়বিলাকৰ ক্ষেত্ৰতো আমি ভাল কোচিং চেণ্টাৰো আমি ইয়াতে আৰম্ভ কৰা আমি চিন্তা ভাৱনা কৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ বিশ্বেশ্বৰ বৰা যি একাডেমী, ইয়াৰ আমাৰ কৰ্তৃপক্ষই সকলো ক্ষেত্ৰতে আমাক সহায় সহযোগিতা আগবঢ়াইছে, আৰু আজিৰ তাৰিখৰ পৰাই আমাৰ বিজ্ঞান শাখা শুভাৰম্ভ কৰাৰ কথা আমি ঘোষণা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।